Hello students, এইটো ভিডিও এবাৰ HSLC দিয়া ষ্টুডেণ্টখিনিৰ কাৰণে তোমালোকৰ কাৰণে নিউজ এটা আনিছোঁ, ভাল খবৰ এটা আনিছোঁ আৰু অকমান এডুকেশ্যন ৰিলেটেড কথা কেইটামান কওঁ। ভিডিওটো শ্বৰ্টেই হ'ব, শুনি যোৱা। ঘৰতে আছা চাগে, মেক্সিমাম ষ্টুডেণ্ট ঘৰতে আছা, কোনোবা মামা ঘৰত বহি চাই আছা, কোনোবা চাগে ফুৰিবলৈ গ'লাই অলৰেডি ক'ৰবাত গুৱাহাটী ফালেও থাকিব পাৰা। মেট্ৰিকৰ পৰীক্ষা হৈ গ'ল তোমালোকৰ আৰু পৰীক্ষা ভালেই হৈছে। ছ'চিয়েলখনে অকণমান টেঙা এটা দিলে, বাকী ছাবজেক্টবোৰ ভালে হৈছে বুলি ভাবি লৈছোঁ মনতে। মই এতিয়া আছোঁ প্ৰাগজ্যোতিকাত আৰু প্ৰাগজ্যোতিকাত অহা 12 তাৰিখ 12 মাৰ্চৰ পৰা এটা ফাউণ্ডেশ্যন কোৰ্চ এটা হ'বলৈ গৈ আছে। আমি প্ৰিভিয়াছ লাষ্ট 5, 6, 7 ইয়াৰ্ছৰ পৰা এই কামটো কৰি আহিছোঁ, কাৰণ মেট্ৰিক দিয়াৰ পিছত যিখিনি সময় থাকে সেইখিনি সময় এনেই গুচি যায় আৰু এইখিনি টাইম বহুত প্ৰেচিয়াছ টাইম তোমালোকৰ কাৰণে। তোমালোকে যাকে সোধা, ঘৰ পেৰেণ্টছকো সোধা বা টিচাৰ্ছক সোধা বা ছিনিয়ৰক সোধা, তেওঁলোকে এটা কথাই ক'ব যে মেট্ৰিকত কিমান কি হ'ল, মেট্ৰিকৰ মাৰ্কছ কেনেকুৱা হ'ল সেইটো বৰ বেছি ইম্পৰ্টেণ্ট নহয়। হাই ছেকেণ্ডেৰী এই 2 বছৰ তোমালোকৰ কেনেকৈ পাৰ হয় সেইটোহে আটাইতকৈ তোমালোকক ডিফাইন কৰিব যে তোমালোকে ইয়াৰ পিছত ক'ত থাকাগৈ। তো এই 2 বছৰ, ইয়াৰ পিছত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ পঢ়িবলৈ আছে, যিহতে পঢ়া, যোনটো ষ্ট্ৰীমতে পঢ়া, এই 2 বছৰ বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, ঠিক আছে। প্ৰাগজ্যোতিকাত প্ৰতি বছৰে আমি মেট্ৰিক হৈ যোৱাৰ লগে লগে আমি 2 মাহৰ ফ্ৰী কোৰ্চ এটা আৰম্ভ কৰোঁ। ফ্ৰী কোৰ্চ এজ ইন আমি ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, HS ফাৰ্ষ্ট ইয়েৰৰ এই 2 মাহত তোমালোকক প্ৰায় 50% পঢ়াই দিওঁ। তোমালোকে এটকা দিব লাগিব, ইয়াত আহি পেলাই জাষ্ট ক্লাছকেইটা কৰিব লাগে। আৰু বহুত ষ্টুডেণ্ট, নতুন ষ্টুডেণ্ট লগ পাবা, যোৰহাটৰ ওচৰে পাঁজৰে বা গোলাঘাটৰে হওক, বহুত ষ্টুডেণ্ট আহি পেলাই ইয়াত থাকি লহি। হোষ্টেলৰ ব্যৱস্থাও আছে, মিনিমাম কষ্ট এটা লৈ পেলাই হোষ্টেলতো থাকিব পাৰা তোমালোকে। আৰু যদি দূৰৰ ষ্টুডেণ্টে চাই আছা, ডেইলি 3 ঘণ্টা 3.5 ঘণ্টামানকৈ ক্লাছ হয়। সেই ক্লাছকেইটা কৰিলে তোমালোকৰ বহুত বেছি লাভ হয়, কাৰণ তোমালোকৰ তেতিয়া HS ফাৰ্ষ্ট ইয়েৰৰ কোৰ্চটো বহুতখিনি তোমালোকে এডভান্স হৈ থাকিবা। কাৰণ হাই ছেকেণ্ডেৰী কোৰ্চটো কিমান টান সকলোৱে জানা, বা তোমালোকৰ ছিনিয়ৰ বা পাছ কৰি যোৱা ষ্টুডেণ্টক বা দাদাহঁতক সুধিলে তোমালোকে গম পাবা যে হাই ছেকেণ্ডেৰী 2 বছৰ কেনেকৈ পঢ়িব লাগে, কিমান কষ্ট কৰিব লাগে। অলৰেডি যদি ক্লাছ ষ্টাৰ্ট হোৱাৰ আগত তোমালোক 2 মাহ এডভান্স হৈ থাকা, তোমালোকৰ কাৰণে ভাল। ইয়াত এতিয়া কথা 3টামান কথা আহে, যিখিনি ষ্টুডেণ্ট সঁচাকৈ চিৰিয়াছ, সঁচাকৈ ভাবিছা যে মই এতিয়াৰ পৰা পঢ়িব লাগে, তাহাঁতৰ কাৰণে এই কোৰ্চটো বহুত দৰকাৰী। তোমালোক বহুত এডভান্স হৈ থাকিবা। ক্লাছেছ যেতিয়া একাডেমিক ছেশ্যন ষ্টাৰ্ট হৈ যাব, তেতিয়া তোমালোক এডভান্স হৈ থাকিব আগৰ। তাৰপিছত এইখিনি তোমালোকৰ ৰিভিজন নিচিনা হৈ যাব। নেক্সট এইখিনি ষ্টুডেণ্টছে যোনে ভাবিছে ঘৰত থাকি ব'ৰ পাইছোঁ, অফক'ৰ্ছ ব'ৰ লাগিব, ঘৰত যদি একো কৰিবলৈ কাম নাথাকে, মোবাইলটো কিমান চলাবা। ইয়ালৈকে গুচি আহা, তাতকৈ নতুন ষ্টুডেণ্ট লগ পাবা, নতুন লগৰ লগ পাবা, কিবা এটা শিকাও হ'ব তোমালোকৰ, হয় নাই? 3 ঘণ্টাহে, 24 ঘণ্টাৰ ভিতৰত 3 ঘণ্টা অকণমান ক্লাছৰুমত বহি দি আহি পেলাই হাই ছেকেণ্ডেৰী কোৰ্চটোনো কেনেকুৱা সেইটো গম পাবা। ছায়েন্সত যদি পঢ়িম বুলি ভাবিছা, ছায়েন্সটো কিমান টান বা কিমান ইজি, কোনকেইটা ছাবজেক্টত তোমালোকে ইণ্টাৰেষ্ট পাইছা নাই পোৱা, সেইখিনি গম পাই যাবা। প্ৰাগজ্যোতিকাখন চিনাকি হৈ যাব তোমালোকৰ। আৰু থাৰ্ড কেটেগৰী অফ ষ্টুডেণ্টছ হৈছে যোনখিনি এতিয়াও চিয়'ৰ নহয় যে ছায়েন্স ল'ম নে আৰ্টছ ল'ম। সেইখিনি ষ্টুডেণ্টছৰখিনিৰ কাৰণে কৈছোঁ, যিহেতু কোৰ্চটো এটকাও দিব নালাগে, একদম ফ্ৰী কোৰ্চ এটা। তো তোমালোকে এমাহমান ক্লাছটো কৰি চোৱা। ছায়েন্সৰ ক্লাছকেইটা কৰি চালে গম পাই যাবা ন যে ছায়েন্সত ইণ্টাৰেষ্ট বহিছে নাই বহা, ছায়েন্স পাৰিছোঁ নে নাই পৰা, আগলৈ মই ছায়েন্সেই ল'ম নে মই ছায়েন্সটো চেঞ্জ কৰি আৰ্টছলৈ গুচি যাওঁ, সেইখিনি একদম ক্লিয়াৰ হৈ যাব তোমালোকৰ, ঠিক আছে। তো প্ৰতিটো ষ্টুডেণ্টকে কৈছোঁ তোমালোকক, চাই থকা ভিডিঅ'টো চাই থকা, ক্লাছকেইটা আহি পেলাই কৰাহি। আমিয়ে কৰিম মেথছখিনি, ময়ে পঢ়াম, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, তেনেকৈ বেলেগ টিচাৰ পঢ়াব। আহিবা, স্কুলতে লগ পাম, 3 ঘণ্টাকৈ ক্লাছ কৰিম, 1 বজাত তোমালোকক ছুটি দি দিম, ঘৰে ঘৰে গুচি যাবা। অলপ ঘৰৰ পৰা ওলাইও অহা হ'ব, তোমালোকৰ ক্লাছকেইটাও কৰা হ'ব। আৰু এই কোৰ্চটোৰ পৰা আগৰ তোমালোকৰ ছিনিয়ৰ দাদা বাহঁত বহুত বেছি প্ৰফিট। এই কোৰ্চটোৰ পৰা তোমালোকৰ আগৰ ছিনিয়ৰ দাদা বাহঁতক যদি তোমালোকে চিনি পোৱা কোনোবা আছে, সুধি চাবা, তেওঁলোকৰ বহুত বেছি প্ৰফিট হৈছিল, কাৰণ আগবাঢ়ি থাকে কোৰ্চটো, ঠিক আছে। তো 12 তাৰিখে তোমালোকক লগ পাম বুলি আশা কৰিলোঁ। যিমান সোনকালে, আৰু অকল তোমালোককে নহয়, ওচৰে পাঁজৰ কোনোবা যদি ক্লাছ 10 মেট্ৰিক দিয়া এবাৰ ষ্টুডেণ্টছ আছে, তাহাঁতকো ক'বা, তাহাঁতকো লৈ গুচি আহিবা। 12 তাৰিখে ৰাতিপুৱা 9:30 বজাত আমাৰ প্ৰাগজ্যোতিকাৰ গেট তোমালোকৰ কাৰণে খোলা থাকিব, ঠিক আছে। এই ভিডিঅ'টোৰ লগতে ফৰ্ম এখন তোমালোকে যদি পাইছা, প্ৰাগজ্যোতিকাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, সেই ফৰ্মখন জাষ্ট ফিল আপ কৰি দিয়া, তেতিয়া আমাৰ সুবিধা হ'ব গ্ৰুপ এটা বনাবলৈ, ঠিক আছে। আহিবা বুলি ভাবিছোঁ, প্ৰাগজ্যোতিকাত লগ পাম। থেংক ইউ।